হঠাৎ মই এই ভিডিঅ'টো বনাবলগীয়া কাৰণটো হ'ল যে আপোনালোকে এই টিচিং এপ্টিটিউডৰ যিখন ই বুক মই উলিয়াইছিলোঁ এই ই বুকখন আপোনালোকে ক্ৰয় কৰিবলৈ হ'লে মই কৈছিলোঁ যে 59 ৰুপিজ এই ফোন নাম্বাৰটোত পে' কৰিব লাগিব। পে' কৰি তাৰ স্ক্ৰীনশ্বটটো মোৰ এই একেটা নাম্বাৰতে হোৱাটছএপত দিব লাগিব। তেতিয়া মই 24 ঘণ্টাৰ ভিতৰত আপোনাক এই ই বুকখন দিম বুলি মই কৈছিলোঁ। কিন্তু আপোনালোকে কিছুমানে কৰিছে কি এই ফোন নাম্বাৰটোত আপোনালোকে পে'মেণ্টটো কৰিছে, কিন্তু তাৰ ৰিচিপ্টটো মোৰ এই ফোন নাম্বাৰটোত দিয়া নাই। যেহেতু আপোনালোকে যদি ৰিচিপ্টটো নিদিয়ে বা মোক যদি মোলৈ এটা মেছেজ নকৰে, তেতিয়াহ'লে মই কেনেকৈ গম পাম যে আপুনি কোনে পে'মেণ্ট কৰিছে, নতুবা মই কোনটো নাম্বাৰত মই এই ই বুকখন পঠাম মই কেনেকৈ গম পাম। মই গুগল পে'ত দেখিছোঁ যে কিছুমানে তেনেকৈ পে'মেণ্টটো কৰিছে, ঠিক আছে, কিন্তু মোক কণ্টেক্ট কৰা নাই, মানে মোৰ ফোন নাম্বাৰটোলৈ কোনো স্ক্ৰীনশ্বট তেওঁলোকে দিয়া নাই, নতুবা মোক এটা মেছেজ কৰা নাই। আৰু মেছেজ নকৰিলেও মই কেনেকৈ গম পাম যে মই কাৰলৈ এই ই বুকখন দিব লাগে। কিন্তু বহুতে পাইছে তেনেকৈ স্ক্ৰীনশ্বটটো মোলৈ শ্বেয়াৰ কৰিছে। শ্বেয়াৰ কৰাৰ পিছত মই খুব অলপ সময়ৰ ভিতৰতে মই ই বুকখন মই চেণ্ড কৰি দিওঁ। গতিকে আপোনালোকেও সেইটো কথা ধ্যান ৰাখিব যে আপুনি যদি ই বুকখন বাই কৰিবলৈ হয় তেতিয়াহ'লে এই ফোন নাম্বাৰটোত আপুনি জিপে' কৰিব লাগিব 59 ৰুপিজ। জিপে' কৰাৰ পিছত সেই একেটা নাম্বাৰতে আপুনি তাৰ যিটো পে'মেণ্ট ৰিচিপ্ট, এই ৰিচিপ্টটো এই ফোন নাম্বাৰতে আপুনি হোৱাটছএপত পঠাই দিব, আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকখন লাভ কৰিব। গতিকে আপোনালোকে সেই বস্তুটো ধ্যান ৰাখিব, যিহেতু পইচা কাৰো ইনে নাহে। আপোনালোকে পে'মেণ্টটো কৰাৰ পিছত সেই হয়তো আপুনি মেছেজ দিব, নতুবা আপুনি তাৰ যি পে'মেণ্টৰ ৰিচিপ্টটো তাতে দি দিব, ঠিক আছে। তেতিয়া আপুনি 24 ঘণ্টাৰ ভিতৰত আপোনাৰ ই বুকখন লাভ কৰিব। ধন্যবাদ।